সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মই নিৰ্মল গড়। আপুনি ক'ৰ পৰা আহিছে? মই অসম ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
মই 2021 1 মাহ 10 তাৰিখত লৈছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল অলপ বুজাই কওকচোন। মানে ঘৰতো পূজা পাঠ কৰি আছিলোঁ, তাৰপিছত মন্দিৰত গৈ আছিলোঁ, তাতো মানে পূজা পাঠ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ, এইবিলাক মানে গোটেই কৰিছোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা সেই সাধনাবিলাক আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুত দুখী আছিলোঁ। মই বিচাৰি আছিলোঁ যে ভগৱান মানে এইটো পৃথিৱীত আছে না নাই, বা সকলোৱে মানে পূজা কৰে, চবে মানে কয় যে ভগৱান ভক্তি কৰিব লাগে, পূজা কৰিব লাগে, তেতিয়া ঘৰত মানে সুখ শান্তি হয়। মই ভগৱানক মানে বিচাৰি আছিলোঁ, কিন্তু মই মন্দিৰত মানে য'ত মানে শুনো আৰু মানে সমাজে কয় যে তাতে যাব লাগে, তাতে গ'লে ভাল হয়, কিবা হয়, সেইবিলাক মানে লোকবেদত মানে গৈ আছিলোঁ, মই পূজা ভক্তিবিলাক কৰি আছিলোঁ, কিন্তু লাভ পোৱা নাই একো। যিহেতু আপুনি জনালে যে আপুনি পূৰ্বতে যিবিলাক পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু আপুনি তাত সন্তুষ্ট নাছিল, পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই যেতিয়া দুখী আছিলোঁ তেতিয়া মই কামটোও কৰি আছিলোঁ, আৰু ইফালে বেমাৰটোতো লগত আছিলে মোৰ, কিন্তু কাকো মই মানে কোৱা নাছিলোঁ যে মই এনেকুৱা বেমাৰ আছোঁ, এনেকুৱা মোৰ ঘৰত মানে দুখী আছে। কিয় মানে ক'লে মানে কিছুমান মানে মানুহবিলাক থাকে যে বেয়া মানে ভাৱবিলাক থাকে, কিবা এটা কৰি দিব পাৰে বুলি মানে এটা ভয় আছিলে, আৰু কাকো কোৱা নাছিলোঁ। কিন্তু লগৰীয়া এটা আছিলে মোৰ লগতে কাম কৰি আছিলে, তেতিয়া মানে সি মানে তাৰ লগতে কাম কৰি মানে কথাবিলাক ক'লোঁ যে এনেকুৱা তেনেকুৱা মানে বেমাৰবিলাক আছে ঘৰত বুলি। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা কেনেকৈ ল'লে? তেতিয়া সি মানে ল'ৰাটো যেতিয়া লগত মানে কথা বতৰা মানে ক'লোঁ, তেতিয়া মানে সি ক'লে যে মোবাইলত মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসংগ আহে, বা মানে এনেকুৱা জগতগুৰু আহিছে, মানে পৃথিৱীত মানে ভগৱান আহিছে এনেকুৱা বুলি কৈছে। আৰু পিছত মই ক'লোঁ যে আপুনি মানে কোনটো হয় মানে সন্ত মানে জগতগুৰু বুলি মানে সুধিলোঁ তাক। তাৰপিছত সি মানে মোবাইলত দেখালে মোক মানে যে ৱালপেপাৰত মানে সি থৈছিলে আৰু গুৰু গোবিন্দৰ ফটোটো। তেতিয়া মই ক'লোঁ যে সিজন কোন ভগৱান হয় বুলি। তেতিয়া ক'লে যে সি কবিৰ হয় বুলি ক'লে, কবিৰ দেৱ, আৰু সি সন্ত ৰামপালজী মহাৰাজ সেই ৰূপতে আহিছে মানে বুলি ক'লে। আৰু তেতিয়া মই ভাবিলোঁ যে ইমান মানে ভগৱানক বিচাৰি আছোঁ, আৰু ভগৱানে মানে সেইটো ৰূপত আহিখিনি মানে হাৰিয়ানাত আছে মানে বুলি গম পাইছোঁ। আৰু পিছত আপুনি দীক্ষা কোন আশ্ৰমত গৈ ল'লে? গুৱাহাটী নামদান চেণ্টাৰত যাই মানে তাৰ পৰা নাম দীক্ষা লৈছোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, পিছত আপোনাৰ যিজন বন্ধু আছিলে গাঁৱৰ, সেই বন্ধুজনৰ মোবাইলত আপুনি যেতিয়া প্ৰত্যক্ষ কৰিলে যে সদগুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ছবি দেখিলে, তাৰপিছতে আপুনি তেখেতৰ অলপ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আপুনি নাম দীক্ষা ল'লে। এতিয়া বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি আপুনি সাধনা কৰি আছে, আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দূৰ হ'লনে? হয় ছাৰ, মই যোনদিনা নাম দীক্ষা লৈছোঁ সেইদিনা মানে মোৰ মানে যোৱা টাইমত যেতিয়া নাম দীক্ষা ল'ব মানে ঘৰৰ পৰা ওলাইছোঁ, তেতিয়া মানে মোৰ দেহাটো অলপ মানে কিবা কিবি লাগি আছিলে। কিন্তু তথাপি মই ভাবিলোঁ কিবা এটা কাৰণত মানে কিবা এটা হৈ আছে, মই মানে গুৰুদেৱক ইয়াদ কৰি মই গৈছোঁ, যি হ'লে হ'ব আজি মই যাই আছোঁ মানে। কিন্তু মনটো লাগি আছে যে তাতে গ'লে মানে কিবা এটা হ'বই হ'ব বুলি, মানে বিশ্বাসটো এটা লাগিছিলে মোৰ। কি মানে সৎসংগবিলাক চাইছোঁ গুৰুদেৱৰ মানে, তেতিয়া সৰু মোবাইল আছিলে মোৰ মানে, তো নামটো মানে গম পাইছোঁ যে সন্ত ৰামপালজী মহাৰাজ বুলি জগতগুৰু মাৰি দিছোঁ, গোটেই মানে লিষ্টত আহি গৈছে মানে বহুতখিনি জগতগুৰু ওলালে। কিন্তু মই তাতে চালোঁ যে কোনে কেনেকুৱা জ্ঞান দি আছে, মানে এনেতো নামটো জানো গুৰুদেৱৰ। তেতিয়া মানে দেখা পালোঁ তলত কিবা কৰোঁতে, তেতিয়া মানে গুৰুদেৱৰ ফটোটো দেখা পালোঁ। তাৰ পৰাই মানে ভিডিঅ'টো চালোঁ, আৰু তেতিয়া মানে গুৰুদেৱে মানে গীতাবিলাক মানে খুলি মানে দেখাই আছিল যে মানে স্বৰপুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ বুলি মানে আঙুলি মানে ৰাখি মানে গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 বিলাকৰ মানে কিবাটো দেখাই আছিলে। তেতিয়া মই মানে বুজি পোৱা নাই যে মানে নতুন জ্ঞানটো নাছিলে মোৰ। তেতিয়া মই ভাবিলোঁ যে গুৰুদেৱে কি দেখাই আছে, স্বৰপুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ, একো মানে বুজি পোৱা নাই। এনেকুৱা হ'ল আৰু কথাটো। ছাৰ, আৰু এটা কথা, আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শাৰীৰিকভাৱে যি সমস্যা আছিলে সেইবিলাক দূৰ হৈছে। আপোনাৰ যি শাৰীৰিক মানে সমস্যা আছিলে তাৰ বাবে হয়তো আপুনি উন্নত চিকিৎসা কৰা হ'লেও ঠিক হ'ল হয় নিশ্চয়, যিহেতু আমাৰ বৰ্তমান আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে। আপোনাৰ যি সমস্যা আছিলে, আপোনাৰ শাৰীৰিক যি মানে বেমাৰ আছিলে, সেই বেমাৰৰ কাৰণে আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই ডাক্তৰ তাতো গৈছোঁ, তাৰপিছত
আল্ট্ৰাচাউণ্ড এইবিলাক গোটেই কৰিছোঁ, কিন্তু মানে শৰীৰৰ পৰা বেমাৰটো একো মানে পোৱা নাই, মানে ধৰা পৰা নাই। তাৰপিছত আৰু এইফালে কবিৰাজত তাতো বহুত দাউৰিছোঁ, মানে বহুতখিনি মানে দাউৰিছোঁ, মানে 3 দিন 4 দিন এনেকুৱা মানে কবিৰাজ তাতে থাকোঁ আৰু ট্ৰিটমেণ্ট কৰি, মানে তথাপি মানে ঘৰত আহিলে আৰু যেনেকৈ হৈ যায় এনেকৈ হৈ যায়, মানে খালি খৰচাটো হৈ আছে, মানে কিন্তু লাভ একো পোৱা নাই। আৰু এনেকৈ মানে কৰোঁতে মানে মোৰ মনটো এনেকুৱা হ'ল যে মই ছুচাইড কৰিম নেকি, এনেকুৱা মনটো মানে আহি গৈছে আৰু মোৰ, যে ভগৱান নাই এইটো মানে সংসাৰত, মই এনেই মানে জিন্দগীটো মানে নৰক নিচিনা মই জিন্দগী ভুগি আছোঁ। মই এনেকৈ মানে থাকি কি হ'ব, মোৰ মানে সুখ শান্তি নাই, মইতো পৃথিৱীৰ লগত নাথাকোঁ, মই মানে ছুচাইড কৰিম বা কিবা মানে কিবা কৰিম বুলি মনত মানে প্ৰেৰণাটো আহি আছিলে। তথাপি মনৰ পৰা মানে ভিতৰত এটা মানে পৰমাত্মাৰ দয়া আছিলে যে বেটা অলপ, দেউতাও কৈ আছিলে যে কেতিয়াবা মানে ভাল হ'ব, এইটো মালিকে দয়া কৰিব ৰ'ব বুলি মানে মোক মানে কিবা দি থৈছে। মানে তেতিয়া মই সেইটোৱে মানে হিচাপত, মানে মা দেউতাৰ হিচাপতে মই বিচাৰি আছিলোঁ মানে ভগৱানক। ছাৰ, যিহেতু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ দীক্ষা লৈ পৰমাত্মাৰ সন্ধান পালে, এতিয়া আপুনি সৎভক্তি কৰি শাৰীৰিকভাৱে সুস্থ হৈছে। এইটো ছাৰ সঁচাকৈ এটা আচৰিত কথা, আধুনিকতাৰ এই যুগতে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে সুস্থ হ'ব পাৰি বা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ছাৰ, এই ক্ষেত্ৰত মই আৰু আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে সুস্থ হৈছে, আপোনাৰ যি বেমাৰ আছিল। আৰু ছাৰ, আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনে কিবা ঔষধ সেৱন কৰিব দিয়ে নে তেখেতে যি ভক্তি বিধি তাৰ দ্বাৰা আপোনালোকে এনেদৰে সুস্থ হ'বলৈ সক্ষম হয়? মানে যোনটো বেদ শাস্ত্ৰত মানে মন্ত্ৰ উল্লেখ আছে বা ভক্তি বিধি উল্লেখ আছে, সেইটো মানে আমি জগত সমাজত মানে যেতিয়া আছিলোঁ তেতিয়া মানে একো মানে বেদ শাস্ত্ৰৰ বিষয়ে কোনো মানে গম পোৱা নাছিলোঁ। মানে কোনোদিনও মানে বেদো দেখা নাছিলোঁ, কোনোদিন গীতাও দেখা নাছিলোঁ, কোনোদিনও পুৰাণো দেখা নাছিলোঁ। মানে কেনেকুৱা মানে সকলোটো সপোনতো দেখা নাছিলোঁ, এনেকুৱা মানে ইমান মানে ভগৱানৰ পৰা মানে দূৰত আছিলোঁ। আৰু তেতিয়া মানে গুৰুদেৱে যেতিয়া মানে জ্ঞান দিলে, মানে আধ্যাত্মিক জ্ঞানখন ইমান অনমোল জ্ঞান, মানে তেতিয়া মানে বুজি পাইছোঁ যে মানুহ জীৱনটো কিহৰ কাৰণে পাইছোঁ। মানে আৰু সেইটো কাৰণে জ্ঞানটো বুজিখিনি আৰু তাৰপিছত গুৰুদেৱে যেতিয়া মানে নাম দীক্ষা দিছে আৰু এইটো মানে ভক্তি বিধি মানে যোনটো কৈছে, সেইটো মানে বেদত বা গীতাত মানে গোটেই মানে শাস্ত্ৰত মানে উল্লেখ আছে। আৰু আপুনি যিহেতু পৰমাত্মাৰ সন্ধানত আছিলে, আপুনি এতিয়া পৰমাত্মা মানে যাৰ সন্ধানত আছিলে সেই পৰমাত্মাক আপুনি পালেনে? পাইছোঁ। যোন পৰমাত্মাক মই বিচাৰি আছিলোঁ, মানে মোৰ অন্তৰাত্মাৰ পৰা, সেই পৰমাত্মাক মই দৰ্শন পাইছোঁ। মানে এতিয়া পৰমাত্মা কোন হয়? পৰমাত্মা কবিৰ দেৱ হয় আৰু সন্ত ৰামপালজী মহাৰাজ ৰূপত এতিয়া মানে পৃথিৱীৰ লগত মানে বিৰাজমান আছে। আৰু আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছোঁ, আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে আমাৰ শ্ৰীকৃষ্ণকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছে। তেনে ক্ষেত্ৰত আপুনি ক'লে পৰমাত্মা কবিৰ দেৱ হয়, কবিৰ চাহেব হয়, এই কথাষাৰ আমাৰ দৰ্শকসকলে আৰু আমি কেনেকৈ মানি ল'ম? মানে এইটো মানে কবিৰ দেৱৰ মানে প্ৰমাণ আছে, বেদ শাস্ত্ৰত প্ৰমাণ আছে, ইজুৰ বেদত আছে, মানে কোৰাণত আছে, কোৰাণ শৰীফত আছে, মানে হাক্কা কবিৰ বুলি লিখা আছে তাতে। আৰু মানে বাইবেলতো আছে, কবিৰ বুলি লিখা আছে। তাৰপিছত মানে গীতাতো লিখা আছে কবি বুলি লিখা আছে। মানে গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 9 মানে লিখা আছে এইটো মানে কবি বুলি। এতিয়া ছাৰ, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনিও সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে লাভ পাইছে, ইয়াৰ উপৰিও আপুনি অন্য কিবা পাৰিবাৰিক লাভ পাইছেনে ছাৰ? লাভটো মই বহুত পাইছোঁ। যেতিয়া মই মানে জগত সমাজত, যেতিয়া মানে জগত হিচাপত মানে ভক্তি কৰা টাইমত মানে ঘৰত বহুতখিনি মানে মই নিচা কৰি আছিলোঁ। মানে যিকোনো মানে নিচাবিলাক কৰি আছিলোঁ, গাঞ্জা হওক বা চিগাৰেট হওক, মানে যিকোনো মানে নিচা কৰি আছিলোঁ। তেতিয়া মানে ঘৰৰ ফেমিলিবিলাক মানে বহুতখিনি মানে সিহঁতে পৰিচানি হৈছে। সিহঁতে কয় যে কেতিয়া সি এৰিব নিচাটো। মানে যেতিয়া মানে ক'ৰবাত যাওঁ, বজাৰ চজাৰ মানে মাৰ্কেট চাৰ্কেট, তেতিয়া তাৰ পৰা মানে খায়েই আহোঁ। মানে আৰু এনেকুৱা খাই আহোঁ, মানে গাঁৱৰ মানুহ চবেই গম পায় যে সি আহি আছে, মানে হালা কৰি আহোঁ। মানে মই দূৰৰ পৰা মানে মাত দিওঁ, আৰু তেতিয়া গম পাই যায় ঘৰৰ মানুহবিলাক যে সি আহি আছে। মানে আৰু আহিলে মই মানে ঘৰত শান্তিকে নাথাকোঁ, মানে ঘৰৰ ফেমিলিক চবকে মানে কোবাম, মই এনেকুৱা মানে কিবা মানে আছিলে আৰু মূৰত কিবা। তেতিয়া মানে ঘৰৰ ফেমিলি চবে মানে পৰিচানি আছিলে যে সি কেনেকুৱা ভাল হ'ব। আৰু মোৰ যিবিলাক মানে ৰিষ্টাদাৰবিলাক আছিলে, যিবিলাক ফেমিলি কিবাবিলাক আছিলে, ৰিলেটিভবিলাক, এইবিলাকো চবেই বেয়া পাই আছিলে যে মানে মানুহটো কেনেকুৱা বেয়া হৈ গ'ল, কেতিয়া ভাল হ'ব, মানে টেনশ্যনত আছিলে মানে সিহঁতে। মই ভিতৰত মানে
মই ভাবোঁ যে যিবিলাক মানে নিচা বস্তু আছে এইবিলাক মই এৰি দিম। কচম খাইছিলোঁ, মানে কিমানবাৰ খালোঁ হিচাপ নাই। যেতিয়া মানে গুৰুজীৰ পৰা নাম দীক্ষা লৈ গৈছোঁ, তেতিয়া ঘৰত যাই ক'লোঁ যে মই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ, আজিৰ পৰা এই নিচাৱালা বস্তু মই মানে ত্যাগ দিছোঁ আৰু আজিৰ পৰা মানে গ্ৰহণ নকৰোঁ বুলি কৈছোঁ। তেতিয়া আমাৰ ভগতমতীয়ে ক'লে, তোৰ ডাইলেক্টটো মই বহুত শুনা পাইছোঁ বুলি কৈছে মানে মোক। তই আগতেও এনেকৈ ঠগাইছে কিমানবাৰ, আৰু এতিয়া মানে আৰু ঠগাই আছা। মই কৈছোঁ এইটোৱে অন্তিম আছিলে আৰু ইয়াৰ পৰা নাই আৰু বুলি কৈছোঁ। তেতিয়া সি বিশ্বাস কৰা নাই। এক সপ্তাহমান মোক চালে আৰু যেতিয়া মই নাম দীক্ষা লৈ আহিছোঁ, তেতিয়া মোৰ এনেকুৱা লাগিলে যে পৰমাত্মাৰ পৰা ডাইৰেক্ট কানেকশ্যন হৈ গ'ল মোৰ, এনেকুৱা মানে। আৰু চাই আছোঁ চব বেলেগ বেলেগ লাগি আছে, মোক অনুভৱত লাগি আছে যে লগৰীয়াবিলাক আছিলে, সিহঁতেও মাত দিছে, সিহঁতেও খাব যায় সন্ধিয়া হ'লে মানে মদে চেৰেবে। তেতিয়া মানে মই সিহঁতৰ ফালে একদম মনটো যোৱা নাই মাৰো। পিছত যোনদিনা নাম দীক্ষা লৈ আহি আছোঁ, যেতিয়া গৈছোঁ তেতিয়া নাম দীক্ষা ল'বৰ কাৰণে, তেতিয়া মই ঘৰৰ পৰা চিগাৰেট খাই গৈছিলোঁ। মানে মই যোনদিনা নাম দীক্ষা লওঁ সেইদিনা মানে চিগাৰেট খাই গৈছোঁ। যেতিয়া নাম দীক্ষা লোৱাৰ পিছত অহা টাইমত ড্ৰাইভৰ আগত বহিছোঁ মানে ওচৰতে, চিটৰ ওচৰত। তেতিয়া ড্ৰাইভৰে মানে দোকানৰ পৰা চিগাৰেট লৈ আহিলে আৰু চিগাৰেট আনিখিনি জ্বলাইখিনি মানে গাড়ীতে বহিখিনি টানি আছে। তেতিয়া মানে তাৰ গোন্ধটো মোৰ মানে সহ্য হোৱা নাই। তো মই ভাবিলোঁ আজি কি হৈ গ'ল মোৰ, যে মানে গোন্ধটো সহ্য কৰিব পৰা নাই। যোৱা টাইমতো খায়ে গৈছোঁ, এনেকুৱা মানে মই কিবা অনুভৱ কৰি আছোঁ। তেতিয়া মোৰ মনত আহিল, মইতো গুৰু দীক্ষা লৈছোঁ চন্দ্ৰৰামপালজী মহাৰাজৰ পৰা, একদম মোৰ ভগৱানৰ পৰা কানেকশ্যন হৈ গ'ল। এইবিলাক বস্তুটো বেয়া বস্তু, এইবিলাক ক'ত আৰু মানে কিবা সহ্য হ'ব বুলি মানে মনত মানে বুজি পালোঁ আৰু মই। ছাৰ, এইটো সঁচাকৈ আচৰিত কথা। এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি নিচা সেৱন কৰাতে যি এটা বদ অভ্যাস আছিল আপোনাৰ, সেই বদ অভ্যাসটো আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সক্ষম হৈছে। এইটো ছাৰ আচৰিত কথা। সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে, যাৰ বাবে নেকি আপুনি আজি নিচাৰ দৰে বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পালে? সৎ ভক্তিত এনেকুৱা মানে শক্তি আছে সন্ত ৰামপালজী, যোনটো মন্ত্ৰ মানে জপ দিয়ে বা যোনটো নাম দিয়ে, সেই নামত মানে বহুত শক্তি আছে। যিমান ডাঙৰ নিচা নকৰক, কিন্তু যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা যদি হৃদয় মনৰ পৰা যদি নাম দীক্ষা লয়, তেতিয়াহ'লে গুৰুদেৱে মানে আশীৰ্বাদত মানে আৰু নাম দীক্ষাত মানে এইটো বস্তুটো অট'মেটিক মানে কিবা হৈ যায়। মানে তাক মানে কোনেও মানে ক'ব নালাগে যে এইটো খাব কিবা কৰিব নাই। এতিয়া যদি কোনোবা ভগতে আমাক যদি কয় যে মানে ভগতে 1 লাখ টকা দিলেও বা 2 লাখ টাকা দিলেও আমাক মানে এইটো চিগাৰেটটো খাচোন বে মানে বুলি ক'লে, ডিমাণ্ড কিবা কৰিলে 1 লাখ টাকা মানে কিবা দিলেও, ঘোষ দিলেও আমি নলওঁ। মানে কিয় আমি মানে নিজৰ জিন্দগীৰ পৰা, নিজৰ মানে আধ্যাত্মিক জ্ঞানৰ পৰা এইটো জ্ঞানখন পাইছোঁ যে মানুহ জীৱনটো এনে পোৱা নাই। যদি এদিন আমি চিগাৰেট খাই দিওঁ, তেতিয়া আমাৰ যিমানখিনি ভক্তি মানে আমি কৰিছোঁ, এইবিলাক চব নষ্ট হৈ যাব। সেইটো কাৰণে আমাৰ মানে এইবিলাকত মানে ভয় সোমাই গৈছে, মালিকৰ মানে প্ৰতি আমাৰ প্ৰেম ভাৱ আছে। এইটো কাৰণে আমি এইবিলাক বস্তুত মানে গ্ৰহণ নকৰোঁ, আৰু কোনোবা যদি বিচাৰে তাকো আমি নিদিওঁ মানে। ছাৰ, এইখিনিতে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে মানে শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক মানে কৰ্মকাণ্ড কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ, আমাৰ হিন্দু সমাজত প্ৰচলিত এই পৰম্পৰাবিলাক আমি যদি নকৰোঁ, তেন্তে ছাৰ আমাৰ যিবিলাক আমাৰ পূৰ্বপুৰুষ, তেওঁলোকৰ মুক্তি কেনেকৈ হ'ব, বা আমি এইবিলাক নকৰিলে আমাৰ সমাজে কেনেকৈ মানি ল'ব যে শ্ৰাদ্ধ কৰিব নালাগে বা এইবিলাক কৰিবলৈ মানা আছে? এইটো বহুত ভাল কুৱেশ্যন সুধিলে আপুনি, যে এইবিলাক মানে যিবিলাক শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 এইটো মানে অলৰেডি মানা আছে। মানে যে যোনে মানে দেউতাক পূজা কৰিলে দেউতাক প্ৰাপ্ত হ'ব, আৰু ভূতক পূজা কৰিলে ভূতক প্ৰাপ্ত হ'ব, আৰু যোনে মানে গীতা মানে ভগৱানক ভক্তি কৰে সি ভগৱানক প্ৰাপ্ত হ'ব বুলি কৈছে। মানে সেইটো কাৰণে মানে শাস্ত্ৰ বিৰোধ পূজা মানে গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 মানা আছে। মানে সেইটো কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব নিদিয়ে। কিয় মানে যেতিয়া মানে মানুহৰ মানে ডেথ হৈ যায়, তেতিয়া কয় যে চবে তাৰ মানে ডেথ হৈছে, তাৰ অন্তিম সংস্কাৰ কৰিব যাব লাগে বুলি কয়। তেতিয়া অন্তিম সংস্কাৰটো মানে কি হ'ল, সেইটো মানে একেবাৰে লাষ্ট এণ্ডিং, আৰু তাৰ পৰা নাই আৰু কৰিব একো লগা নাই। যোনটো মানে ধৰি লওক কৰি আছে সেইবিলাক হৈ গ'ল মানে শাস্ত্ৰ বিৰোধ, তাৰ পৰাই ষ্টাৰ্ট হয়। মানে তেনেহ'লে কিয় কৈছে যে অন্তিম সংস্কাৰ বুলি, সেইদিনাৰ পৰা কিয় কৰি আছে? সেইটো অন্তিম সংস্কাৰ চবে বুলি কয়, কিন্তু অন্তিম সংস্কাৰটো কি হৈছে, এইটো কিহৰ কাৰণে কৈছোঁ, এইটো মানে কোৱাটো কৈ দিয়ে মানে হাৱা নিচিনা, কিন্তু এইটো বস্তুটো লক্ষ্য কৰিব পৰা নাই সমাজে, যিটো অন্তিম সংস্কাৰ মানে কি। এটা মালিকৰ দায়াত এতিয়া চবেই এইবিলাক জ্ঞানবিলাক মানে পাই আছে, এতিয়া বুজি পাই আছে সমাজে, ঠিক তেনেকাই মানে। সেইটো কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে এইবিলাক মানে কৰ্মকাণ্ড এইবিলাক কৰিব মানে মানা আছে, আৰু এইটো কৰিলে পিতৰ লগত ভূত পূজাহে বুলি কয়, এইটো বুলি কৈছে। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম, যিদৰে আপোনালোকে সন্ত ৰামপাল গুৰুমাজক সৎগুৰু হিচাপে মানি ভক্তি সাধনা কৰি আছে? এনে আজি
সকলোৱে সমাজে শিক্ষিত আছে সবে মানে নিজৰ ধৰ্ম গ্ৰন্থ চাব পাৰে আৰু আমাৰ মানে সদগুৰুৰ মানে পহচানটো গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 আৰু 1 পৰা 4 লৈকে মানে কিবা দিছে মানে যে সংসাৰ ৰূপী যোনটো মানে পিপলৰ বৃক্ষ আছে সেই বৃক্ষৰ বিষয়ে মানে গোটেই মানে টোটালি জানে সি মানে তত্ত্বদৰ্শী সন্ত হয় বুলি কৈছে তাৰপিছত আৰু কৈছে যে যেতিয়া সদগুৰু যেতিয়া জ্ঞান দিয়ে তেতিয়া মানে 6 শাস্ত্ৰৰ 18 পুৰাণ 4 বেদ যিমানখিনি মানে ধৰ্ম গ্ৰন্থ আছে ও মানে গোটেই মানে সম্পূৰ্ণ জ্ঞান থাকে আৰু জ্ঞান দিয়ে এটোৱে হল সদগুৰু আৰু যিবিলাক মানে ধৰ্মগুৰুবিলাক আছে এটা ধলে হিন্দু সমাজৰ হওক বা শিখ সমাজৰ হওক বা ইসাই সমাজৰ হল নিজৰ ধৰ্ম গ্ৰন্থৰ পৰাই মাত্ৰ জ্ঞান দি আছে তাতে জ্ঞানটো কমপ্লিট হোৱা নাই তাৰপিছত এহঁতৰ মানে যিবিলাক মানে কিবা আছে যেনেকা শ্ৰীকৃষ্ণ বা বিষ্ণু যেনেকা মানে হিন্দু ধৰ্মৰ হিচাপত কিন্তু বাইবেলত এইবিলাক মানে উল্লেখ নাই যে তাতে মানে শ্ৰীকৃষ্ণক মানে সুপ্ৰিম গড বুলি কৈছে বুলি এইবিলাক নাই মানে কোনো এভিডেন্স নাই তাৰপিছত বিনা এভিডেন্সন মানে এইবিলাক মানে ধৰ্মগুৰুবিলাক আমাক মানে ভ্ৰমিত কৰি আছে কিয় মানে আমি শিক্ষিত হৈও মানে আমি মানে ধৰ্মগ্ৰন্থখন খুলি চোৱা নাই কিয় মানে আমাৰ টাইমেই নাই মানে যেতিয়া মানুহৰ মানে ডেট হৈ যায় তেতিয়া মানে টাইম হৈ যায় কিন্তু মানুহৰ মানে মায়াৰ ক্ষেত্ৰত মানে দাউৰি আছে ভগৱানক মানে বিচাৰা নাই যেতিয়া দুখী হয় তেতিয়া মানে ভগৱানক বিচাৰে মানুহ ছাৰ শেষত এতিয়া আপুনি কি বাৰ্তা দিব বিচাৰিব যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মইতো গুৰুদেৱৰ সন্দেশ গুৰুদেৱে দি আছে সন্দেশটো কিন্তু মই এটা দাস হিচাপত মই ক'ব বিচাৰিছোঁ যে সকলোৱে সমাজে পঢ়া লিখা আছে আজি যিকোনো চেনেলত মানে গুৰুদেৱৰ সৎসংগ চলি থাকে ইউটিউব হওক বা ফেচবুক খুলি চালে যত মানে যিমানখিনি চেনেল পাব যিমানখিনি আছে তাতে মানে গুৰুদেৱৰ মানে সৰু এটা মানে ৰিলছ বা ভিডিঅ' বা লাইভ মানে কিবা এটা পাব তাতে মানে আপুনি জ্ঞানটো চাইখিনি মানে নিজে মানে ভাবিব পাৰিব যে এইটো সঁচা জ্ঞান না মিছা জ্ঞান এইবিলাক নিজে মানে কিবা কৰিব পাৰিব জ্ঞানৰ আধাৰত তেতিয়া আপুনি চোৱাৰ পিছতো মানে কোনো শংকাই নাথাকিব যে সন্ত ৰামপালজী মহাৰাজে জ্ঞানটো মানে মিছা বা কিবা তেতিয়া মানে সব প্ৰমাণ আপোনাক মানে আঙুলি উঠাই মানে গুৰুদেৱে মানে দেখাই দিব যে ক'ত কি আছে মানে এইটো মানে যেনেকা মই মানে আগতে যিবিলাক ভক্তি কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যিকোনো মানে শাস্ত্ৰ অনুকূল মানে কৰা নাছিলোঁ শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি কৰিছিলোঁ সেইটো কাৰণে মোৰ একো লাভ হোৱা নাই আপোনালোকে যদি লাভ বিচাৰি আছে বা লাভ পোৱা নাই মালিকৰ পৰা তেতিয়া আপুনি মানে ধৰি লওক যেনেকা মই লাভ পাইছোঁ তেনেকা মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসংগ চাই আৰু জ্ঞান মানে চাই আপুনি নাম দীক্ষা ল'লে আপোনাৰো মানে মোৰ নিচিনাই মানে আপোনাৰো লাভ হ'ব কিয় মানে মই বহুত দুখী আছিলোঁ আৰু এতিয়াও মানে বহুতখিনি মানুহ বেমাৰত মানে দুখী আছে কিন্তু এইটো ৰাস্তাটো মানে সঁচা ৰাস্তাটো মানে গম পোৱা নাই যেতিয়া গম পাব তেতিয়া সিহঁতেও এনেকৈ জুৰিব আৰু লাভটো ল'ব মালিকৰ পৰা কিয় মানে মালিকে বহুত যুগৰ পৰা মানে বহুত মানে কিবাত কৰি মানে আহে আৰু মালিক আৰু বাৰ এনেকা মানে গোল্ডেন চান্স নাপায় এবাৰে আহে মানে সেইটো কাৰণে যিমান পাৰে মানে আগতীয়াকৈ ওলাই আহিলে বহুতখিনি ভাল মানে আপোনাৰ মানে জীৱনত মানে যিকোনো বেমাৰ দুখ মানে কষ্ট দুখ বিপদ আছে এইবিলাক সব মানে আৰাম হৈ যাব মানে শান্তি হৈ যাব যেনেকৈ মই হৈছোঁ ঘৰত তেতিয়া মানে গোটেই শান্তি কোনো হাই কাজিয়া নাই কোনো মানে পাৰেচানি নাই কোনো মানে কিবা নাই ঠিক তেনেকৈ মানে ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত আমি অসমৰ পৰা তেখেতৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ কেনেকৈ ল'ব পাৰিম ছাৰ এনেতো বিভিন্ন মানে প্লেটফৰ্মত মানে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান চলি আছে মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজ মানে মাৰিলে আহি যাব সৎসংগবিলাক তাতে মানে সৎসং চাইখিনি মানে তাতে মানে তলত মানে নম্বৰ চলি থাকে সেইটো নম্বৰত আপুনি ডায়েল কৰি মানে আশ্ৰমৰ বিষয় বা নামদান চেণ্টাৰৰ বিষয়ে মানে আপুনি সুধিব পাৰিব তাৰ পৰা কণ্টেক্ট কৰি আপুনি নামদান চেণ্টাৰৰ বিষয়ে সুধিখিনি তাতে যাই আপুনি নাম দীক্ষা লৈ মানে ভক্তি মানে ষ্টাৰ্ট কৰিব পাৰিব ধন্যবাদ থাকিল ছাৰ নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত লোকবেদৰ আধাৰত দন্ত কথাৰ আধাৰত শাস্ত্ৰৰ বিৰুদ্ধে সাধনা
কৰিয়ে এই প্ৰাণীয়ে কুম্ভৰ মেলাৰ অনুষ্ঠান পাতে আৰু স্নান কৰিবলৈ যায় তালৈ কল্যাণাৰ্থে। তাৰ বাবে ভগৱানে কৈছে যে যিটো পুখুৰী, সৰোবৰ অথবা নদীত আপোনালোকে স্নান কৰিবলৈ যায়, কোনো স্নান নিৰ্ধাৰিত কৰি আপোনালোকতকৈ আগতে তাত পুখুৰীত, সৰোবৰত, সেই নদীত ভেকুলী, মাছ আৰু বহুত কীট পতংগ আগৰ পৰাই বিদ্যমান আছে, জীৱ জন্তু। সিহঁতেতো তাত সদায় গা ধুৱে, তেন্তে কি সিহঁতৰ কল্যাণ হ'ব? যি প্ৰকাৰে সেই ভেকুলী আৰু মাছবোৰৰ কোনো কল্যাণ হ'ব নোৱাৰে, এই প্ৰকাৰে আপোনালোকৰো সেই মেলাত গা ধুলে আত্মকল্যাণ হ'ব নোৱাৰে। আত্মকল্যাণ হ'ব নিজৰ সদগ্ৰন্থ শ্ৰীমদ ভাগৱত গীতাত বৰ্ণিত বিধি আৰু তাত কোৱা অনুসাৰে সাধনা কৰিলে। আৰু সেই সাধনাৰ কথা কেৱল পৰমাত্মাইহে কয়, কাৰণ শ্ৰীমদ ভাগৱত গীতাত যি গীতাৰ জ্ঞানদাতা আছে, তেওঁ কেৱল নিজৰ স্তৰৰ ভক্তিৰ কথাহে কৈ আছে। আৰু পূৰ্ণ মুক্তি যদি বিচাৰা অৰ্জুন, যিকোনো ভগতে অৰ্জুনৰ মাধ্যমেৰে সৰ্বমানৱ সমাজক বাৰ্তা দিয়া হৈছে, তেন্তে সি তত্ত্বদৰ্শী সন্তক বিচাৰিব লাগিব। তাৰপিছত সেই পৰমেশ্বৰৰ শৰণলৈ যাবা। সেই তত্ত্বদৰ্শী সন্তই কোৱা অনুসাৰে সাধনা কৰি সেই পৰমেশ্বৰৰ শৰণলৈ যাবা, যলৈ যোৱাৰ পিছত সাধক আৰু এই সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু গীতাৰ জ্ঞানদাতাই নিজৰ সাধনাৰ কথা কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ নিজৰ স্থিতিৰ কথা কৈ আছে, নিজৰ সামৰ্থ্যৰ কথা কৈ আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰিছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। আৰু নিজৰ সাধনাৰ কথা কৈছে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13, ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमरन ये प्रयाति तजन देहम स याति परमाम गतिम। গীতাৰ জ্ঞানদাতা এয়া ব্ৰহ্ম হয়, যিয়ে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে যে এনেকৈয়ে চল কৰে ই। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9 তেওঁ স্বয়ং কৈছে যে মোৰ কৰ্ম আৰু জন্ম দিব্য, অলৌকিক, গতিকে এয়া তাৰ কৰ্ম। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 নিজেই স্বীকাৰ কৰিছে যে অৰ্জুন, মই যোগমায়াৰে সকলোৰে পৰা লুকাই থাকোঁ, মই কেতিয়াও কাৰো সন্মুখতে যথাৰ্থ ৰূপত নাহোঁ। আৰু এই জনসমুদায় মোক কৃষ্ণ ৰূপত, ব্যক্তি ৰূপত অহা বুলি মানি আছে। মই কৃষ্ণ নহয়। ই ভূতৰ দৰে, পেটৰ দৰে কৈ আছিলে তেওঁৰ ভিতৰৰ পৰা যে মইতো কৃষ্ণ নহয়, নিজৰ যোগমায়াৰে লুকাই থাকোঁ। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 কৈছে যে অৰ্জুন, মই কাল আৰু মই এতিয়া প্ৰৱৰ্ত হৈছোঁ, এতিয়া আহিছোঁ। শ্ৰীকৃষ্ণতো আগতেও বিদ্যমান আছিল, তেওঁতো কেতিয়াও নিজকে কাল বুলি কোৱা নাছিল আৰু তাৰপিছত কেতিয়াও নিজৰ জীৱনত নিজকে কেতিয়াও কাল বুলি কোৱা নাই। এয়া কাল হয়, এওঁক ব্ৰহ্ম বুলিও কয়, ক্ষৰ পুৰুষ বুলিও কয়, ক্ষৰ ব্ৰহ্ম বুলিও কয়, জ্যোতিস্বৰূপী নিৰঞ্জন বুলি এওঁকেই কয়। গতিকে তেওঁ কয় যে মোৰতো এক ওম মন্ত্ৰ আছে আৰু এইটোও কৈছে যে মোৰ জন্ম আৰু কৰ্ম অলৌকিক। তেওঁ নিজেই কৈছে যে মই নিজৰ যোগ মায়াৰে লুকাই থাকোঁ, মই কেতিয়াও কাৰো সন্মুখত যথাৰ্থ ৰূপত নাহোঁ। গতিকে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই ব্ৰহ্ম ঈশ্বৰ পুৰুষে কৈ আছে। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকৰ পৰা এয়া স্পষ্ট হৈ যায়, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰন মাম অনুসমৰণ মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ কেৱল ওম আখৰ আছে, উচ্চাৰণ কৰি স্মৰণ কৰি কৰি ইয়ে প্ৰিয়াতি তজন্তে, যিয়ে শৰীৰ ত্যাগ কৰাৰ সময়ত ইয়াৰে স্মৰণ কৰি কৰি যায়, সয়াতি পৰমাম গতিম,
তেওঁ এই পৰম গতি প্ৰাপ্ত কৰে। মানে অমুৰ পৰা পাব লগা যি পৰম গতি আছে, আৰু অমুৰ পৰা পাব লগা পৰম গতি কি হয়? সাধক ব্ৰহ্মলোকলৈ যায়। আৰু আজিলৈকে এই ঋষি মহৰ্ষিসকলে অমৰ পৰা আগলৈ কোনো মন্ত্ৰৰ জ্ঞান নাছিল, আৰু এওঁলোকে ব্ৰহ্মকেই পূৰ্ণ পৰমাত্মা বুলি মানিছিলে। আৰু ঘূৰাই ঘূৰাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকেই এওঁলোকৰ বুদ্ধি আহি স্তব্ধ হৈ গৈছিলে, কাৰণ এওঁলোকৰ কমপ্লিট স্পিৰিচুৱেল নলেজ নাছিলে। কাৰণ কি যে বেদত জ্ঞানটো সেই পূৰ্ণ পৰমাত্মাৰ অধিকেই আছে। এনেকৈয়ে শ্ৰীমদ ভাগৱত গীতাত জ্ঞানটো পূৰ্ণ পৰমাত্মাৰেই বেছিভাগেই আছে, কিন্তু পূজাৰ বিধি কেৱল ব্ৰহ্মলৈকেহে আছে। আৰু ভুলতে এই ঋষি মহৰ্ষিসকলে সদগুৰুৰ অভাৱৰ বাবে এই ব্ৰহ্মক পূৰ্ণ পৰমাত্মা বুলিও ক'লে, ইয়াক পূৰ্ণ ব্ৰহ্ম বুলিও ক'লে। এওঁকেই পূৰ্ণ ব্ৰহ্ম বুলি মানি ল'লে ব্ৰহ্মক, য'ত নেকি তেওঁ স্বয়ঙেই স্বীকাৰ কৰিছে যে পৰমাক্ষৰ ব্ৰহ্মটো কোনো আন হয়, মোতকৈ ভিন্ন, আৰু তেওঁৰ সাধনা কৰিলেই পূৰ্ণ মুক্তি পোৱা যায়। এতিয়া প্ৰসংগ চলি আছে, ভগৱানে আহি কৈছে, के पर भी लेन जात है दुनिया, हमरा ज्ञान किने ना सुनिया। এতিয়া পৰভি কৰিবলৈ যায়, স্নান কৰিবলৈ যায় তীৰ্থলৈ। এতিয়া এই তীৰ্থ কি হয়, কেনেকৈ নিৰ্মিত হ'ল, ইয়াৰ বিষয়ে ব্ৰহ্মাৰ পুৰাণত বহুত বিস্তৃত তথ্য আছে। আৰু বিষ্ণু পুৰাণৰ ভিতৰতো তাত কি কোৱা হৈছে যে যেনেকৈ কোনো সন্তই কোনো সৰোবৰৰ পাৰত বহি বা নদীৰ পাৰত বহি নিজৰ সুবিধা অনুসৰি, মানে জীৱৰ বেছিভাগ পানীৰেই আৱশ্যকতা হয়, গা ধোৱা, খোৱা, বস্ত্ৰ আদি ধোৱাৰ বাবে, আৰু তাৰপিছত ভক্তিও কৰে। তাৰে পাৰত বহি তেওঁলোকে অনুষ্ঠানো কৰিছিলে। যেনেকুৱা ধৰণৰ গুৰু তেওঁলোকে পাইছিলে, যেনেকুৱা আধ্যাত্মিক মাৰ্গৰ সৈতে পৰিচিত আছিল, সেই আধাৰতে তাতে বহি ভক্তি কৰিলে। আৰু তাৰ পৰা যি সাধনা তেওঁলোকে কৰিলে, সেই সাধনা অনুসৰিয়েই নিজৰ শৰীৰ ত্যাগ কৰি গুচি গ'ল এই লোক এৰি। সেই স্থানক প্ৰাপ্ত কৰিলে যাৰ বাবে তেওঁ সাধনা কৰিছিলে। এতিয়া পিছত তেওঁৰে স্মৃতিত সেই মহাপুৰুষজনেতো তাত শৰীৰ এৰিলেই, আৰু লগতে সেই স্থান স্মৰণীয় কৰি দিলে। আৰু তাৰ পিছত শেষত যিসকল জনতা আছে, তেওঁলোক তেওঁৰ পৰা প্ৰভাৱিত হয়, কিয়নো তেওঁ সাধনা কৰি কৰি নিজৰ সেই পুঁজিৰ পৰা আন কাৰোবাক আশীৰ্বাদ দোৱা অথবা অভিশাপ দি তেওঁ প্ৰভাৱিত অৱশ্যেই কৰে, যি কাৰণে তাৰি জনতা, ওচৰ পাজৰৰ জনতা সেই সাধকৰ পৰা বহুত প্ৰভাৱিত হৈ যায়। তাৰ পিছত তেওঁৰ মৃত্যুৰ পিছত তাত তেওঁৰ এটা সমাধি বনাই দিয়ে, তাত পূজা আৰম্ভ কৰি দিয়ে, আৰু পিছত সেয়া তাত তেওঁক তীৰ দোৱাবলৈ আৰম্ভ কৰে, আৰু পিছত সেই ঠাইক তীৰ্থ নাম দি দিয়া হয়। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই আহি এয়া সাৰমৰ্ম দিছে, যেনে ধৰক অমৰনাথ কেনেকৈ নিৰ্মাণ হ'ল, অমৰনাথৰ স্থাপনা কেনেদৰে হ'ল, ৱেল নোন কিয় হ'ল, সুপ্ৰসিদ্ধ কিয় হ'ল। ভগৱান শিৱই পাৰ্বতী দেৱীক এইটো অমূল্য মন্ত্ৰ দিছিলে, যাৰ দ্বাৰা মুক্তি সম্ভৱ। আৰু কি মন্ত্ৰ দিছিলে তেওঁ? এই 5 নামৰ যিয়েই দাসে আপোনালোকক দিয়ে। প্ৰথম মন্ত্ৰত মাজৰ যি 5 মন্ত্ৰ আছে, এয়া শিৱদেৱৰ এই মন্ত্ৰৰ জ্ঞান আছিলে, আৰু ইয়াকে তেওঁ অমৰ মন্ত্ৰ বুলি মানিছিলে। এটাটো পুণ্যাত্মাসকল, আমাৰ সম্পূৰ্ণ স্পিৰিচুৱেল নলেজ নথকাৰ বাবে, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান নথকাৰ বাবে আমি এই নকলি সন্তবোৰৰ দ্বাৰা বহুত ভ্ৰমিত হ'লোঁ।
আমি কি ভাবোঁ যে গুৰুদেৱে মন্ত্ৰ দি দিলে, নাম দীক্ষা দি দিলে, আৰু পিছত কি হয়? ভ্ৰমিত লোকসকলৰ ওচৰলৈ গৈ আপোনালোক তেওঁলোকৰ পৰা প্ৰভাৱিত হয়, যাৰ সম্পূৰ্ণ স্পিৰিচুৱেল নলেজ নাই, যাৰ পূৰ্ণ আধ্যাত্মিক জ্ঞান নাই। তেওঁলোকে কি সোধে আপোনালোকক? যে আপোনালোকে দীক্ষা লৈছে তাৰ পৰা, বৰবালাৰ পৰা, কিমান দিন হ'ল? এমাহ, দুমাহ, এবছৰ, দুবছৰ, যাৰ যিমান বছৰ হ'ল। তাৰপিছত সোধে যে আপোনালোকে ভগৱানক দেখা পালেনে? ভগৱানৰ দৰ্শন হয় নেকি? এতিয়া আপোনাৰ ওচৰত তাৰ উত্তৰ নাই। গতিকে পুণ্যাত্মাসকল কোৱাৰ ভাবিটো যে এই দাসে আপোনালোকৰ সন্মুখত যি প্ৰসংগ স্পষ্ট কৰিব বিচাৰিছে, এটা বিষয় স্পষ্ট কৰিব বিচাৰিছে যে পৰমাত্মাৰ প্ৰাপ্তি, পৰমাত্মাৰ দৰ্শনৰ পৰা মুক্তি, মুক্তিৰ প্ৰাপ্তি পৰমাত্মাৰ দৰ্শনৰ পৰাই নহয়, সেই পৰমাত্মাৰ মন্ত্ৰৰেহে হয়। প্ৰথমতেতো এই প্ৰসংগ স্পষ্ট কৰোঁ যে অমৰনাথৰ স্থাপনা কেনেদৰে হ'ল। পুণ্যাত্মাসকল, আমি পুৰাণ বহুত পঢ়িছোঁ, পবিত্ৰ পুৰাণ, কিন্তু আমাৰ ধৰ্মগুৰুসকলে ইয়াৰ সাৰাংশ উলিয়াই দিব নোৱাৰিলে। আৰু যি কাৰণে আমি এনেদৰে সেই বাণীবোৰ মুখস্থ নিশ্চয়কৈ কৰি লয়, কিন্তু তাৰ অৰ্থ আমি বুজি পোৱা নাছিলোঁ। যেনেকৈ পাৰ্বতী দেৱীৰ 107টা জনম হৈ গৈছিলে, 108 নম্বৰ জনমটো তেওঁ জীয়াই আছিলে। ভগৱান শংকৰ তাতেই আছিলে, তেওঁৰ মৃত্যু তেতিয়ালৈকে হোৱা নাছিলে, আৰু পাৰ্বতী দেৱীৰ 107 বাৰ মৃত্যু হৈ গৈছিলে। আৰু ভগৱান শিৱই যেতিয়া পাৰ্বতী দেৱীৰ মৃত্যু হৈছিলে, বহুত ব্যাকুল হৈ গৈছিল তেওঁৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে। সেই পাৰ্বতীৰ মৃত্যুৰ পিছত তেওঁৰ বিয়োগৰ বাবে এটা সময়ৰ কথা, যেতিয়া ভগৱান শ্ৰীৰাম বনবাসত থাকোঁতে সীতা দেৱীৰ অপহৰণৰ পিছত বৃক্ষত গৈ মূৰ মাৰি আছিলে, কান্দি আছিলে, সীতাৰ ঠিকনা বিচাৰি আছিলে, কান্দি হাবাথুৰি খাইছিলে। ওপৰৰ পৰা পাৰ্বতী আৰু শিৱই চাই আছিলে। ভগৱান শিৱই শ্ৰীৰামচন্দ্ৰদেৱ অৰ্থাৎ বিষ্ণুদেৱক প্ৰণাম জনালে। যেতিয়া পাৰ্বতী দেৱীয়ে চালে যে কাক প্ৰণাম জনাই আছে, তলত এজন ব্যক্তিয়ে কান্দি আছিলে পৃথিৱীত। পাৰ্বতীয়ে সুধিলে যে আপুনি কাক প্ৰণাম জনাই আছে? ভগৱান শিৱই ক'লে যে তললৈ চোৱা, এয়া ভগৱানক প্ৰণাম জনাই আছোঁ। ক'লে সেই কান্দি থকা ব্যক্তিজনক? পাৰ্বতীয়ে সুধিলে। ক'লে হয়, এওঁ ভগৱান পৰমাত্মা। পাৰ্বতীয়ে ক'লে ভগৱান হৈও যে কান্দি আছে, ভগৱান কেনেদৰে হ'ব পাৰে যি এনেদৰে ঢাকুৰি আছে জনসাধাৰণৰ দৰে? মানে বিষ্ণুদেৱ আছিল তেওঁ। বিষ্ণুদেৱ ভগৱান শিৱৰ ডাঙৰ দাদা। নিজৰ ডাঙৰ দাদাকক তেওঁ নমস্কাৰ জনাই আছিলে। পাৰ্বতী দেৱীয়ে নমস্কাৰ নজনালে আৰু ক'লে যে মই এওঁৰ পৰীক্ষা ল'ম আৰু সীতাৰ ৰূপ ধৰি যাম মই। যদিহে তেওঁ মোক চিনি পাই, মই মানি ল'ম যে এওঁ ভগৱান। ভগৱান শিৱই ক'লে যে এনেকুৱা ভুল নকৰিবা। যদি তুমি সীতাৰ ৰূপ ধৰা, তেনেহ'লে তুমি মোৰ কামৰ হৈ নাথাকিবা। সেই সময়ততো পাৰ্বতীয়ে কৈ দিলে যে মই নাযাওঁ, পৰীক্ষা নলওঁ। কিছু সময়ৰ পিছত ভগৱান শিৱ ইফাল সিফাল হওঁতেই তেওঁ সীতাৰূপ ধাৰণ কৰিলে আৰু ভগৱান ৰামৰ সন্মুখত গৈ থিয় হ'ল। এতিয়া ভগৱান ৰামচন্দ্ৰই ক'লে যে সেই দক্ষপুত্ৰী, সেই দক্ষৰ পুত্ৰী, ভগৱান শিৱক ক'ত এৰি আহিলা? অকলে কিয় আহিলা তুমি? এই কথাত ইমান লাজ পালে আৰু পিছত প্ৰণাম জনাই ক'লে যে ভগৱান শিৱই আপোনাক ঠিকেই প্ৰণাম জনাই আছিলে, আপুনি সঁচাকৈয়ে সকলো জানতা। এতিয়া চোৱা পুণ্যাত্মাসকল, এই কালৰ জালক বুজি ল'বা।
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 7 শ্লোক নম্বৰ 8-9। এই গীতাৰ জ্ঞানদাতা কাল হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা 21 ব্ৰহ্মাণ্ডৰ স্বামী। সি কয় যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে, ব্ৰহ্মাই হওক বা বিষ্ণুৱেই হওক বা শিৱই হওক বা শংকৰেই হওক অথবা ৰাম আৰু কৃষ্ণ হওক, এওঁলোকৰেই এই সকলোৰে বুদ্ধি মোৰ হাততেই আছে, মোৰ কণ্ট্ৰলত আছে। সকলো বলৱানৰে বলময় হয়, সকলোৰে বুদ্ধিময় হয়, মানে মোৰ হাতত আছে। এতিয়া চাওক, এই কালে সেই সময়ততো ভগৱান শ্ৰীৰামৰ বুদ্ধি অন কৰি দিলে। যি সময়ত পাৰ্বতীক চিনি পাবলগীয়া আছিলে চিনি পালে যে সীতা নহয় তুমি, আৰু আনফালে তেওঁ নিজৰ পত্নীৰ কথাই নাজানে যে কোনে লৈ গ'ল। তেন্তে কিনো সকলো জানোতা আছিল? গতিকে সকলো খেল এই কালৰ হাততেই আছে। যেনেকৈ মহাভাৰতৰ যুদ্ধ কৰাবলগীয়া যেতিয়া আছিলে, তেতিয়া অৰ্জুনক শক্তি দি দিলে। এবাৰ কাঁড় মাৰিলে 20 জনৰ তাত সোমাই পাৰ হৈ গৈছিল। নৰসংহাৰ কৰাই দিলে, বেড একাউণ্ট বনাই দিলে। তাৰ পিছত সেই অৰ্জুনেই, যি সময়ত ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু হৈ গৈছিলে আৰু সকলো যাদৱ ভগৱান শ্ৰীকৃষ্ণৰ সকলো কুল যুদ্ধ কৰি মৰি গৈছিলে, মাৰি কাটি কটাকটি কৰি মৰিছিলে। 56 কোটি যাদৱ দুৰ্বাসা দেৱৰ অভিশাপৰ বাবে নিজৰ মাজতেই কাটি মৰিছিল। কোনো নৰযাদৱ বাকী নাছিলে। সেই দ্বাৰকাপুৰীত প্ৰলয় আহিছিল। সেই সময়ত শ্ৰীকৃষ্ণৰ আদেশ অনুসৰি অৰ্জুনে সেই গোপীসকলক তাৰে সকলোবোৰ মহিলাকে লৈ উভতি আহি আছিলে ইন্দ্ৰপ্ৰস্থলৈ। ৰাস্তাত সেই ধেনুৱে, যিখনৰ দ্বাৰা মহাভাৰতৰ যুদ্ধ জয় হৈছিল, সেই ধেনুৱেই তেওঁৰ লগত আছিলে। ৰাস্তাত ভীৰসকলে, জংঘলী লোকসকলে অৰ্জুনক পিটিলে আৰু তেওঁলোকৰ গহনা চুৰ কৰি লৈ গ'ল। সকলো মহিলাসকলৰ 2-এজনী মহিলাকো লৈ গ'ল, কিন্তু অৰ্জুনৰ হাতেই নুঠিল। সেই সময়ত অৰ্জুনে কান্দিব ধৰিলে যে কৃষ্ণ বহুত চলনাময় আছিল। যেতিয়া যুদ্ধ কৰাবলগীয়া আছিলে তেতিয়াতো মোক শক্তি দি দিছিলে। আজিও মোৰ লগত সেই গাণ্ডীৱ ধনুখনেই আছে আৰু ময়ো সেই অৰ্জুনেই, কিন্তু মই সেইখন আজি দাঙিবই পৰা নাই। গতিকে ইয়াত পৰমাত্মাই কৈছে, সৰল মানুহসকল তোমালোক, কোৱা হয় मूल लहना मूर्खा गिनते हैं क्यों डारे। मूल लहना मूर्खा ये गिनते हैं क्यों डारे। তুমি এই শিপাৰ সৈতে পৰিচিত নহয়। এই সকলো এপিছডৰ যি মহাভাৰত ইত্যাদি হৈছে, ইয়াৰ মূল কোন আছিলে? এয়া কাল আছিলে। এয়া কালেই আছিলে, যিয়ে নিজৰ কাম সিদ্ধ কৰিবলগীয়া থাকিলে শক্তি দি দিয়ে আৰু যেতিয়া বিপদত পৰে অকলে এৰি দিয়ে। গতিকে অৰ্জুনে তাত বৰ বেয়াকৈ মাৰ খাই আছিল। গতিকে কোৱাৰ অৰ্থ এইটো যে আজিৰ এই এটা হঠংগতেই কালৰ বহুত জাল আপোনালোকে বুজি পাব, আৰু যিবোৰ পূজা আমি কৰিছিলোঁ সেয়াও কালৰ জাল হয় বুলি আপোনালোকৰ স্পষ্ট হ'ব। এতিয়া কি হ'ল? পাৰ্বতী আকৌ উভতি আহিল কৈলাশ পৰ্বতলৈ, নিজৰ মহললৈ। আনফালে ভগৱান শিৱৰ বুদ্ধি খুলি দিলে কালে, আৰু তেওঁৰ মনত এইটো দৃঢ় হৈ গ'ল যে তেওঁ অৱশ্যেই পৰীক্ষালৈ আহিছে। ভগৱান শিৱই সুধিলে যে পাৰ্বতী, পৰীক্ষালৈ আহিলা? তেতিয়া পাৰ্বতীয়ে মিছা কৈ দিলে, পৰীক্ষা লোৱা নাই মই অবিনাশী, পৰীক্ষা ল'বলৈ যোৱা নাই মই। এতিয়া ভগৱান শিৱৰ বুদ্ধিটোতো খুলি দিছিলে। তেওঁ দিব্য দৃষ্টিৰে দেখিছিলে যে তেওঁ তালৈকে গৈছিলে। তেতিয়া ভগৱান শিৱই পাৰ্বতী দেৱীৰ সৈতে পতি পত্নীৰ সম্পৰ্ক ছিঙি দিছিলে। থাকে তাতেই, কিন্তু তেওঁৰ সৈতে পতি পত্নীৰ দৰে ব্যৱহাৰ কৰা বন্ধ কৰি দিছিলে। দেৱীয়ে পিছত গম পালে যে তেওঁ ভুলৰ বাবেই ইমানবোৰ হ'ল। ভগৱান শিৱই কৈছিলে যে আপুনি মোৰ মাৰ ৰূপ ধৰিছিলে, কাৰণ ভগৱান বিষ্ণু তেওঁৰ ডাঙৰ দাদা আৰু লক্ষ্মী তেওঁৰ বিষ্ণুদেৱৰ পত্নী, অৰ্থাৎ ডাঙৰ দাদাকৰ পত্নী বৌক মাৰ তুল্য বুলি মনা হয়।
তেওঁ ক'লে যে তুমি মোৰ মাৰ ৰূপ ধৰিছিলা, তুমি মোৰ বৌৰ ৰূপ ধৰিছিলা, গতিকে তুমি মোৰ লগত পত্নীৰ ৰূপত থাকিব নোৱাৰিবা। আনহাতে পাৰ্বতীয়ে এদিন চালে, দুদিন চালে, 10 দিন, এবছৰ তেওঁ দোষী হ'ল। যেতিয়া বিবাহিত ছোৱালী দোষী হয় তেতিয়া ক'লৈ যায়? নিজৰ মাকৰ ঘৰলৈ যায়, পিতৃ মাতৃৰ ঘৰলৈ। এতিয়া মাক দেউতাকৰ ঘৰলৈতো গ'ল, কিন্তু মাক দেউতাক তাৰ পৰা ৰুষ্ট হৈ আছিলে আগৰ পৰাই। কিয়? কাৰণ তেওঁ নিজৰ মনৰ মতে বিয়া হৈছিলে। ভগৱান শিৱৰ পৰা তেওঁৰ পিতা দক্ষ একেবাৰে সুখী নাছিল শিৱদেৱক বিয়া পতাৰ বাবে। যিহেতু তেওঁ নিজৰ মনৰ মতে বিয়া পাতিছিলে, সেইবাবে দক্ষই দুখী আছিলে তেওঁৰ পৰা। আনফালে ৰজা দক্ষই সেই সময়তে এখন যজ্ঞ পাতি আছিলে, এখন ধাৰ্মিক অনুষ্ঠান পাতিছিলে নিজৰ ঘৰতেই। এতিয়া ধাৰ্মিক অনুষ্ঠানবোৰৰ ক্ষেত্ৰত এই ব্ৰাহ্মণসকলে, গুৰুসকলে এনেকুৱা এটা নিয়ম বনাই থৈছে, যদি ধাৰ্মিক অনুষ্ঠান পাতে তেতিয়া সকলো জীয়ৰীক তেওঁৰ স্বামীসকলক অৰ্থাৎ জোঁৱাইসকলকো আমন্ত্ৰণ জনাবলগীয়া হয়। আৰু বহুতো গণ্যমান্য ব্যক্তিক, সাধু সন্তক আমন্ত্ৰণ জনোৱা হয়। গতিকে পাৰ্বতীৰ যি আন ভনীসকল আছিলে সিহঁতো আহিছিলে আৰু তেওঁলোকৰ স্বামীসকলো আহিছিলে, কিন্তু পাৰ্বতী দেৱীক আমন্ত্ৰণ জনোৱা নাছিলে, না শিৱদেৱক জনাইছিলে। কিয়নো ৰজা দক্ষই তেওঁলোকৰ মুখো চাব বিচৰা নাছিলে। যেতিয়া পাৰ্বতীয়ে নিজৰ ঘৰলৈ গ'ল, তাত কি দেখিলে? যজ্ঞ হৈ আছিলে, হোম পৰি আছিলে, আৰু যিমানবোৰ ৰিলেটিভ আছিলে সকলোবোৰ আহিছিলে। আটাইকেইজনী জীয়েক আৰু তেওঁলোকৰ স্বামীসকল আহিছিলে, আৰু তেওঁলোকৰ বাবে সেই স্থানত নিৰ্দিষ্টকৈ আসন আছিলে। আৰু প্ৰত্যেক দিনে প্ৰতিদিনে তেওঁলোকৰ পৰা ভাগ উলিওৱা হৈছিলে। যেনেদৰে ব্ৰাহ্মণসকলে কয়, আপোনালোকে দেখিছে চাগে হোমৰ চাৰিওফালে ঘূৰোতে কয় 5 ইয়াতে থোৱা, 11 তাতে থোৱা। গতিকে এনেকৈ কৰিছিলে যে ইমানখিনি টকা নিজৰ জোঁৱাইসকলৰ বাবে থৈ দিয়া, গতিকে তেওঁলোকৰ অংশ থৈ দিয়া আছিলে প্ৰত্যেকৰে আসনৰ ওচৰত। আৰু পাৰ্বতীয়ে গোটেই মণ্ডপটো ঘূৰি শেষত মাকৰ ওচৰলৈ আহিল। না দক্ষ ৰজাই নিজ মুখেৰে ক'লে যে আহা পুত্ৰী। সাধাৰণতে জীয়েকে সকলোবোৰ দুখ মাকৰ ওচৰত কয়। নিজৰ মাকৰ ওচৰলৈ গৈ ক'ব ধৰিলে যে মা, আপোনালোকে যজ্ঞ পাতিছে, ধৰ্মযজ্ঞ পাতিছা, আৰু আমাক আপুনি আমন্ত্ৰণ নজনালে, কিয় নজনালে? আৰু নাটো আৰু এনেকুৱাও আছিলে, কোনোবা এজনী ভনীয়েকৰ যদি স্বামী অহা নাই, উপস্থিত হ'ব নোৱাৰিলে তাত যিকোনো কাৰণত, তথাপিও তেওঁৰ আসন লগোৱা আছিলে আৰু তেওঁৰ প্ৰপৰ অংশটোও থৈ দিয়া আছিলে। এতিয়া পাৰ্বতীয়ে ক'লে নিজৰ মাকক, না আপুনি আপোনাৰ জোঁৱাইক আমন্ত্ৰণ জনালে, না মোক জনালে, না তেওঁৰ আসন লগোৱা আছে। এনেকুৱা ভেদভাৱ কিয় কৰিলা তুমি আমাৰ লগত? তেতিয়া মাকে ক'লে যে পুত্ৰী, নাতো তুমি মানিছিলা মোৰ কথা, না তোমাৰ পিতাই মানিলে। তুমি নিজৰ ইচ্ছামতেই বিয়া পাতিছিলা, সেইবাবে তোমাৰ পিতা ৰুষ্ট হৈছে, আৰু সেই কাৰণতে তোমাক মতা নাই। তেতিয়া পাৰ্বতীয়ে নিজৰ পিতাক প্ৰশ্ন কৰিলে যে আপুনি না নিজৰ জোঁৱাইক মাতিলে, না মোক আমন্ত্ৰণ জনালে, মই আপোনাৰ পুত্ৰী নহয় নেকি? তেতিয়া দক্ষই ক'লে যে মই না তোমাৰ মুখ চাব বিচাৰোঁ, না সেই সৰ্প মেৰিয়াই থোৱা ব্যক্তিজনক মাতি অপমান কৰাব বিচাৰোঁ। আৰু তোমাক কোনে মাতিছে ইয়ালৈ? তুমি ইয়াৰ পৰা যাব পাৰা। এই অপমানক পাৰ্বতীয়ে সহ্য কৰিব নোৱাৰিলে আৰু এটা বহুত ডাঙৰ হৱনযজ্ঞ, হৱনকুণ্ড বনাই থৈছিলে 7-8 ফুট দ। আৰু তাত যিহেতু ৰজাৰ যজ্ঞ, ব্ৰাহ্মণেনো কোনচা নিজৰ ঘৰৰ পৰা ঘিউ আনিলে হয়? কৰচ ভৰাই ভৰাই ঘি ঢালি আছে আৰু স্বাহা বুলি কৈ আছে। ঘটি ভৰাই ভৰাই হৱনটো বহুত ওখকৈ জ্বলিছিল। তেতিয়া পাৰ্বতীয়ে ক'লে যে ৰবা, কৰাই আছো তোমালোকৰ যজ্ঞ সম্পন্ন। ইমান ক্ৰোধিত হ'ল, ইমান খং উঠাৰ বাবে গৈ হৱনকুণ্ডতেই জাপ মাৰি জ্বলি গ'ল। সোনকালেই হৱনকুণ্ডটো নমোৱা হ'ল, তেওঁক বাহিৰলৈ উলিওৱা হ'ল। সমগ্ৰ শৰীৰ জ্বলি গৈছিলে, কিন্তু
অস্থি বাকী আছিলে, অস্থি পিণ্ডহে বাকী আছিলে। ভগৱান শিৱই গম পোৱাত এইটো বহুত দীঘলীয়া কথা। ভগৱান শিৱই পিছত নিজৰ শহুৰৰ শিৰো কাটি দিছিলে, সেয়ে তেওঁ কাটি দিছিলে ভৈৰৱে তেনেকুৱাই। তাৰপিছত কি হ'ল, ভগৱান শিৱ যেতিয়া আহিলে তেতিয়া সেই পাৰ্বতীৰ কংকালক, সেই বডিটোৰ কেৱল অস্থিপিণ্ডহে বাকী আছিলে। সেয়াই পাৰ্বতী বুলি ভাবি মোৰ বশত ইমান অন্ধ হ'ল। তাক বুকুতে সাৱটি 10,000 বছৰলৈকে পাৰ্বতী পাৰ্বতী বুলি ঘূৰি ফুৰিল। এদিন ভগৱানে সুদৰ্শন চক্ৰৰ দ্বাৰা সেই পাৰ্বতীক টুকুৰা টুকুৰ কৰি দিলে, সেই অস্থিখিনিক, অস্থিপিণ্ডখিনিক। তাৰ বিষয়ে কৈছে যে जहाँ नैन गिरी वह नैना देवी, जहाँ धड़ गिरी उसकी वहाँ पर वैष्णो देवी। এনেকৈয়ে বৈষ্ণোদেৱী আৰু নেনা দেৱীৰ স্থাপনা হ'ল। কাৰণ এই স্থানবোৰত পাৰ্টছ অৱ দ্য বডিক, শৰীৰৰ অংগবোৰক য'ত চকু পৰিছিলে তাত তাৰ সমাধি দি দিলে আৰু তাক স্মৰণীয় বনাই দিলে যে ইয়াতে এনেকুৱা ঘটনা ঘটিছিলে, যাতে অহা সময়ত কোনোবাই এই ঐতিহাসিক আৰু পৌৰাণিক কথাক মিছা বুলি যাতে সিদ্ধ নকৰে, সেইবাবে তাক স্মৰণীয় বনাইছিলে। আৰু আজি তাত পূজা আৰম্ভ হ'ল। এনেকৈ য'ত ডিঙি পৰিছিলে তাত বৈষ্ণোদেৱী বনাই দিলে, এটা স্মাৰক বনাই দিলে আৰু মন্দিৰৰ ৰূপ দিলে, যাতে আহিবলগীয়া সময়ত এই চিনটো থাকি যাওক, এই অৱশেষ থাকি যাওক। এই প্ৰকাৰে এই আমাৰ ধাৰ্মিক তীৰ্থবোৰ হ'ল। তাৰপিছত আমি যাব ধৰিলোঁ, শ্ৰদ্ধাৰে শিৰ ধুৱাব ধৰিলোঁ, উচৰ্গা দান দক্ষিণা দিব ধৰিলোঁ। তাৰপিছত পূজাৰী বহালোঁ। এতিয়া তেওঁ ঘণ্টি বজালে আমাৰ কল্যাণ হয় বুলি ভাবিলোঁ। গতিকে আধ্যাত্মিক জ্ঞানহীনতাৰ বাবে আমি এনেকুৱা কাম কৰিছিলোঁ। আমি ভুল দিশত গৈ আছিলোঁ। এতিয়া যি প্ৰসংগ চলি আছে যে পাৰ্বতী দেৱীৰ যেতিয়া নেক্সট জন্ম হ'ল, হিমালয়ৰো জন্ম হ'ল আৰু শিৱৰ সৈতে বিয়া হ'ল। আৰু ভগৱান শিৱই কি কৰিছিলে যে যিমানবাৰেই পাৰ্বতী দেৱীৰ মৃত্যু হ'ল, তেওঁৰ কংকালক অৰ্থাৎ খোলাটো, মানে মূৰৰ ওপৰৰ হাড়ৰ অংশখিনিক তেওঁ উলিয়াই লৈছিলে আৰু সেয়া সূতাৰে বান্ধি থৈ দিছিলে। তেওঁ গণিছিলে যে কিমানবাৰ তেওঁৰ মৃত্যু হ'ল। গতিকে 107টা কংকাল মূৰৰ ভগৱান শিৱই ওলমাই লৈছিলে সূতাৰে, ৰছীৰে বান্ধি। আৰু পাৰ্বতীয়ে সুধিছিলে যে এয়া কি হয়। তেতিয়া শিৱদেৱে সেই কথাটো এৰাই চলিছিলে যে এয়া মোৰ নিজৰ অনুষ্ঠান হয়, তুমি নুসুধিবা। ভগৱান শিৱই বহুবাৰ পাৰ্বতী দেৱীক কৈছিলে তুমিও ভক্তি কৰা, চোৱা ময়ো কৰোঁ। তেতিয়া পাৰ্বতী দেৱীয়ে কৈছিলে যে মইতো ভগৱানক পাই গ'লোঁ, আপুনি দেৱৰো দেৱ, মহাদেৱ হয়, মই ভক্তি কৰাৰ কি প্ৰয়োজননো। ভগৱান শিৱই বহুবাৰ বুজাইছিলে যে জীৱই ভক্তি অৱশ্যেই কৰিব লাগে, সাধনা কৰিব লাগে, সেই পৰমাত্মাৰ ভক্তি কৰিব লাগে। কিন্তু পাৰ্বতীয়ে এই কথা মনা নাছিলে। পুণ্যাত্মাসকল, যি প্ৰাণীৰ সুখ বেছি হৈ যায় সেই সুখ প্ৰাণীৰ বাবে মহাশত্ৰু হয়। কবিৰ চাহেবে কয়, ते सुख के माथे पत्थर पड़ो, जिसते नाम हृदय ते जावे, और बलिहारी व दुख के जो पल पल नाम रटावे। গতিকে পাৰ্বতীৰ ইমানেই সুখ হৈছিলে, সকলো দেৱী দেৱতাই হাতযোৰ কৰিছিলে আৰু সৰ্ব ঐশ্বৰ্য উপলব্ধ আছিল। গতিকে তেওঁৰ ভক্তি কৰাৰ কি প্ৰয়োজন আছিল। গতিকে ভগৱান শিৱৰ ওচৰত যি মন্ত্ৰ আছিলে স্বয়ং জপ কৰিছিলে, সেই মন্ত্ৰ কিন্তু পাৰ্বতীক কোৱা নাছিলে। এদিন ভগৱান শিৱই ফুৰিবলৈ ওলাই গৈছিলে বাহিৰলৈ। পিছত নাৰদদেৱ আহি গ'ল আৰু নাৰদদেৱে ক'লে যে হে মাতৃ, আপুনি জন্ম আৰু মৃত্যুৰ দুখক সহন কৰি আছে আৰু আপোনাৰ ঘৰত এনেকুৱা এটা অমূল্য বস্তু আছে যিটো সেৱন কৰিলে আপোনাৰ এই জন্ম আৰু মৃত্যু নাশ হ'ব। আহক আমি এতিয়া
সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰাকেশ কুমাৰ। ৰাকেশ, আপুনি ক'ৰ পৰা আহিছে? বৰৱালা দিল্লী 39ৰ পৰা আহিছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 2014 মে' মাহত লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই বহুত দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু 5 ঘণ্টা মই বহি আছিলোঁ চাকিৰ সন্মুখত। মই হনুমানৰ দেৱীৰ পূজা কৰিছিলোঁ আৰু হনুমান চালিচা পঢ়িছিলোঁ 108 বাৰ বজৰংবলীৰ স্তুতি কৰিছিলোঁ, আৰতি কৰিছিলোঁ সকলো দেৱী দেৱতাৰ। এইবোৰ কৰাৰ পিছতো ছাৰ মই চাকৰি কৰিবও নগৈছিলোঁ। এইবোৰ কৰি এজন গুৰু বনাই ৰাখিছিলোঁ দিল্লীৰ তিমাৰপুৰত। মই কৈছিলোঁ মোৰ লগত গুৰুদেৱ এনেকুৱা হৈ গ'ল। তেতিয়া তেওঁ কৈছিলে যে বাবাই তোমাৰ পৰীক্ষা লৈ আছে, বালাদেৱ মহাৰাজে। ছাৰ, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মোৰ পত্নী প্ৰথমতেই জড়িত হৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত। তেওঁ কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক। মোৰ পত্নী আগতে বহুত বেমাৰত পৰিছিল। তেওঁৰ পেটৰ বিষ, জ্বৰ আৰু পাথৰো আছিলে তেওঁৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম ল'লে। নাম লোৱাৰ পাছত তেওঁৰ বহুত সুস্থ হৈ গ'ল। মোৰ বিশ্বাস নাছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত। এওঁতো সকলো দেৱী দেৱতাৰ পূজা কৰিবলৈ বাধা দিয়ে, গতিকে কি লাভনো? তেওঁতো পূৰ্বপুৰুষৰ বিৰুদ্ধে যায়। তাৰ পাছত জ্ঞান গংগা পঢ়িলোঁ মই। তাত এইটো লিখা আছিলে যে 70টা জন্ম কুকুৰৰ হ'ব, যিয়ে বিড়ি চিগাৰেট পান কৰে, মদ খায়, আৰু 70টা জন্ম তেওঁ গাধৰ ল'ব। মই 8-10টামান পেজ পঢ়িলোঁ আৰু ভাবিলোঁ এবাৰ চায়ে আহোঁ। মই সতলোক আশ্ৰম বৰৱালাৰ ৰাতি 11 বজাত গৈ পালোঁ। পিছদিনা সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আছিলে। মই সেই সৎসংগ চালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, মোৰ বহুত লাভপ্ৰাপ্ত হ'ল। মই আগতে বিড়ি খাইছিলোঁ 3-4 বান্দুল, আৰু মোৰ সৰু সৰু কেঁচুৱা আছিলে 2টা, এটা ল'ৰা এজনী ছোৱালী। দুয়োটাই শপত দি দিছিলে মোক। সিহঁতে মোৰ হাতৰ পৰা বিড়ি লৈ ভাঙিও পেলাইছিলে। দেউতাই এয়া এৰি দিয়া বেয়া বস্তু। মই মিছাই শপত খাই দিছিলোঁ। পত্নীৰ মূৰত হাত থৈও কৈছিলোঁ। পিছত মই কৈ দিছিলোঁ কাইলৈৰ পৰা নাখাওঁ। বিড়ি এৰাৰ পাছত মই চিগাৰেট খাবলৈ আৰম্ভ কৰি দিলোঁ। আগতে মই মদো খাইছিলোঁ, মাংস, গুটখা এইবোৰো খাইছিলোঁ মই। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম ল'লোঁ তেতিয়া এই সকলোবোৰ বাদ দিলোঁ মই ছাৰ। আৰু মোৰ যিগৰাকী পত্নী আছে ছাৰ, তেওঁ বহুত বেমাৰত পৰিছিল আৰু সেই সময়ত মোৰ দৰমহা আছিল মাত্ৰ 3000 টকা। 2010ত 3000 টকা দৰমহা আছিল আৰু মই চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিলোঁ। একোৱে কৰিব পৰা নাছিলোঁ। ঔষধে আনিবলগীয়া হয় প্ৰত্যেক মাহত 3000 টকাৰ। মোৰ পত্নীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লে। নাম লোৱাৰ পাছত তেওঁ সুস্থ হৈ গ'ল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মোৰ 3000 টকা দৰমহা আছিলে। এতিয়া মই চৰকাৰৰ ফালৰ পৰা 15000 টকা দৰমহা পাওঁ। মোৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত, আৰু মোৰ উন্নতিৰ ওপৰত উন্নতি হ'বলৈ ধৰিলে। এতিয়া মোৰ ছোৱালীয়ে LLB কৰি আছে। 92,000 টকা বছৰৰ ফিজ দিব লাগে তাইৰ, আৰু 22,000 টকা ল'ৰাটোৰ ফিজ দিব লাগে। সি ইঞ্জিনিয়াৰিং কৰি আছে। আৰু আজি মোৰ কাকো পইচা খোজাৰ প্ৰয়োজনেই নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত বৰ্তমান সমস্ত পৰিয়াল সুখত আছোঁ। এতিয়া 4জন সদস্যৰ না কিবা বেমাৰ আছে, আৰু আৰ্থিক স্থিতি আমাৰ বহুত ভাল হৈ গ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে কওঁ ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক আৰু নিজৰ কল্যাণ কৰাওক। যেনেকৈ মই দুখী আছিলোঁ, বৰ্তমান মই বহুত সুখত আছোঁ। এনেকৈ আপোনালোকো সুখী হৈ যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সাধনা চেনেলত সন্ধিয়া 7:30 বজাত আহে। তলত এটা শাৰী আহি থাকে, তাত ফোন নাম্বাৰ লিখি থোৱা থাকে আৰু SMS নাম্বাৰ থাকে। তাত ফোন কৰক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।